এটা কথা আজি ইতিমধ্যে আমাৰ অসম বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ বাজেট এই পূৰ্ণাংগ বাজেটত মই অলপ দিনৰ আগতে এটা বাইট দিছিলোঁ আৰু তাত যিখিনি প্ৰেডিকশ্যন কৰিছিলোঁ এতিয়ালৈকে চোৱালৈকে মই সেই প্ৰেডিকশ্যনখিনিয়ে যথেষ্ট ফ'কাছ হৈছে। গতিকে এটা ভাল লাগিছে এজন অধ্যক্ষ হিচাপে শিক্ষা খণ্ডত এবাৰ যথেষ্ট গুৰুত্ব দিছে, কাৰণ NEPৰ কণ্টেক্সত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোলৈকে যথেষ্ট পৰিমাণৰ পুঁজি আবণ্টন কৰিছে। এই ক্ষেত্ৰত 18,000 কোটি টকা পুঁজি নিৰ্ধাৰণ কৰিছে। আৰু সামগ্ৰিকভাৱে বাজেটখনৰ যিটো ধাৰণা কৰা হৈছিল ইনক্লুচিভিটিৰ ওপৰত, এইখন বাজেট হৈছে ইনক্লুচিভ এখন বাজেট, অন্তৰ্ভুক্তিমূলক বাজেট। কাৰণ এতিয়ালৈকে চোৱালৈকে মই যি দেখিছোঁ তাত প্ৰতিটো খণ্ডকে চুই গৈছে। সাধাৰণভাৱে ক'বলৈ গ'লে কৃষি, জলসিঞ্চন ব্যৱস্থাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। আৰু নিযুক্তি ক্ষেত্ৰত চৰকাৰখনে 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে বাজেটত। 2 নম্বৰত কথা ক'বলৈ যে আমাৰ নিযুত মইনা আঁচনিখনো ইয়াৰ বৃদ্ধি কৰিছে। নিযুত মইনা আঁচনি আগৰ দৰে এইবাৰো তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিৰ ওপৰত গুৰুত্ব দিছে, অৰুণোদয়ো বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই আঁচনিসমূহ যেনেকৈ আগৰ বাজেটত উপস্থাপন হৈছিলে এইবাৰো সেই একেখিনিয়ে হৈছে। আৰু লোক নিৰ্মাণ বিভাগত যথেষ্ট পৰিমাণৰ আন্তঃগাঁথনি বিকাশৰ কাৰণে, ৰাস্তা পদূলি বিকাশৰ কাৰণে যথেষ্ট পৰিমাণৰ পুঁজি আবণ্টন কৰিছে। আৰু এটা উল্লেখযোগ্য দিশ আৰু এটা দেখা পোৱা গৈছে, চৰ অঞ্চলৰ যিসকল আমাৰ সংখ্যালঘু ব্যক্তিসকল সেইসকলৰ কাৰণেও বাজেটত পইচা নিৰ্ধাৰণ কৰিছে। আৰু আমাৰ শক্তি খণ্ডত 72,000 কোটি টকা, 72,750 কোটি টকা বিনিয়োগ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু আমাৰ যুৱকসকলৰ দক্ষতা বিকাশ, যুৱকসকলৰ উন্নয়ন, নিযুক্তিমূলক আঁচনিৰ কাৰণে যথেষ্ট বাজেটত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে। বিশেষকৈ গ্ৰাম্য উন্নয়নৰ ওপৰত দুগ্ধ পালন, মীন পালন এই সকলোবোৰকে সামৰি লৈছে বাজেটখনে। এইবিলাক এটা পজিটিভ ছাইড। কিন্তু কিছুমান দিশত আমি ক'ব লাগিব, মধ্যবিত্ত শ্ৰেণীৰ হিচাপে আমি কিছুমান কথা উল্লেখ কৰিব লাগিব। কাৰণ মধ্যবিত্ত সকাহৰ কাৰণে এতিয়ালৈকে বাজেটখনত বিশেষ পদক্ষেপ লোৱা দেখা পোৱা নাই। আৰু প্ৰাইচ ৰাইজিঙৰ যিটো ব্যৱস্থা, দৰ বৃদ্ধি ব্যৱস্থা, সেই ক্ষেত্ৰতো আমি আশা কৰিছোঁ চৰকাৰে আগন্তুক সময়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে এখন উন্নয়নমূলক বাজেট হিচাপে এতিয়ালৈকে দেখা পোৱা গৈছে, যিখিনি এতিয়ালৈকে চোৱা হৈছে। আৰু এখন জনকল্যাণমূলক বাজেট হিচাপে দেখিছোঁ। আৰু মই এইটো কৈছোঁ যে কি বাজেটখন এখন ইনক্লুচিভ আৰু প্ৰস্পেক্টিভ বাজেট হিচাপে উপস্থাপন কৰা পৰিলক্ষিত হৈছে। এইখিনিয়ে বৰ্তমানলৈকে যিখিনি মই এতিয়া নিৰীক্ষণ কৰিছোঁ এইখিনিয়ে পোৱা গৈছে। এটা কথা ভাল লাগিছে যে মই শৈক্ষিক খণ্ডৰ ব্যক্তি হিচাপে যথেষ্ট বাজেটখনত শৈক্ষিক ক্ষেত্ৰত, কাৰণ NEP কণ্টেক্সত বাজেটখনত অলপ হ'লেও শিক্ষা ক্ষেত্ৰত গুৰুত্ব দিছে, যিটো শিক্ষা ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কাৰণে ভৱিষ্যত দিনত অসম ৰাজ্যখনে যথেষ্ট এটা সুফল লাভ কৰিব। গতিকে মই মোৰ একে আশাৰে ক'বলৈ যদি বিচাৰোঁ, তেতিয়াহ'লে বাজেটখন এখন সুদূৰপ্ৰসাৰী বাজেট বুলিয়ে ক'ব লাগিব, যিখনত সকলো ইনক্লুচিভ হৈ আছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।